টাকা মিসিং পরিন কেৱাঙৰ উদ্যোগত অক্টোবৰ মাহত হবলগা মিসিং স্পোর্টস কার্নিভেল তৃতীয় সংস্কৰণৰ বাবে জোনাইত জিলা টিএমপিকেৰ বাছনি শিবিৰ muluk Philippine Open of Gawata the Kumpalikku Louis Junai Banke muluk player ke damse Sile Banke muluk player ke damse Dawum Detak muluk player ke damse Tiga muluk player ke damse Bijoypur muluk Tela শুক্ৰবাৰৰ পৰা সোনাই সুনকাৰেংৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাছনি শিবিৰ জোনাই জিলা টিএমপিকেৰ 15টা আঞ্চলিক কমিটিৰ পৰা অহা কেইবা শতাধিক খেলুৱৈৰ মাজত কেইবাটাও শিতানৰ বাবে চূড়ান্ত পৰ্যায়ৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা বাছনি শিবিৰটি অলিম্পিক শিখা প্ৰচলন কৰি শুভাৰম্ভ কৰা হয় এই শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাজকুমাৰ মৰাণ জোনাই ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱাল টিএমপিকেৰ সাধাৰণ সম্পাদক চানডঙি পাংগিং কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্ণব তায়ে নিত্যা পেগু আদি কৰি কেইবাজনো নেতৃত্ব এই বাছনি শিবিৰত নিৰ্বাচিত খেলুৱৈসকলে চলিত অক্টোবৰ মাহৰ 24, 25 আৰু 26 তাৰিখে গুগামুখত হবলগা স্পোর্টস কাৰ্নিভেল 3.0ত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব 24, 25, 26 অক্টোবৰ 2025 তাৰিখে থাৰ্ড এডিশ্যন গুগামুখত অনুষ্ঠিত কৰা হ'ব মিসিং স্পোর্ট কাৰ্নিভেল আৰু তাৰ কাৰণে জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ উদ্যোগত 3, 4, 5 অক্টোবৰ আজিৰ দিনটোৰ পৰা আমি ষ্টেট লেভেলত যিসকল কম্পিটিটৰ্স প্লেয়াৰ্ছে তেওঁলোকে যোগদান কৰিব তাৰ কাৰণে আজি সিলেকশন কেম্প অনুষ্ঠিত কৰা হৈছে বিশেষকৈ জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত প্ৰায় 15টা আঞ্চলিক কমিটিত প্ৰায় 300টা গাঁও আছে আৰু এই 300টা গাঁৱৰ পৰা মানে সুপ্ত হৈ থকা যিবিলাক নৱ প্ৰজন্মৰ যিটো তেওঁলোকৰ প্ৰতিভা বিভিন্ন পৰ্যায়ত তেওঁলোকক আঞ্চলিক পৰ্যায়ত তেওঁলোকক সিলেকশন কৰা হৈছে তাৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত আজিৰ পৰা আৰম্ভ হৈছে গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যত দিনত তেওঁলোকৰ যি উজ্জ্বল মই ভৱিষ্যত কামনা কৰিছোঁ আৰু বিশেষকৈ খেল ধেমালি কেৱল এটা শাৰীৰিক ব্যায়াম নহয় খেল ধেমালিৰ পৰা তেওঁলোকৰ ভৱিষ্যত তেওঁলোকক প্ৰতিষ্ঠা কৰিব পাৰে বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি যাব পাৰে বিশেষকৈ আজিকালি খেল ধেমালি তেওঁলোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে য'ত তেওঁলোকৰ জীৱনৰ সংস্থাপনমুখী এটা ৰাস্তা হিচাপে তেওঁলোকে গ্ৰহণ কৰিব পাৰে গতিকে আজি টাকা মিসিং পইণ্ট কাবাঙে এনেধৰণৰ এটা যুগান্তৰকাৰী এটা চিন্তা চৰ্চাৰে যি কাৰ্যসূচী গ্ৰহণ কৰিছে নিশ্চিতভাৱে আশা ৰাখিছোঁ এই কাৰ্যসূচীৰ দ্বাৰা অৰ্থাৎ মিসিং স্পৰ্ট কাৰ্নিভেলৰ জৰিয়তে নতুন প্ৰজন্মৰ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত তেওঁলোকে ধৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ